সামাজিক মাধ্যমটো যি আছে এইটো ৰিয়েলিটি হয় আজিৰ আৰু আমি যেতিয়া ইলেকশ্যনৰ ঘোষণাটো হ'ল তেতিয়া প্ৰায় আমি সোশ্যাল মিডিয়া মনিটৰিং সেলটো আমি এক্টিভ কৰি দিলোঁ আৰু নিজাববীয়াকৈ আমি মনিটৰিং কৰি আছোঁ যিখিনি অবজেকশ্যনেবল মেটেৰিয়েল আমি পাইছোঁ বহুতখিনি অলৰেডি আমি টেক ডাউন কৰি দিলোঁ আৰু এতিয়া এই সময়টো যেতিয়া আমাৰ এক্টিভ কেম্পেইনিং ফেজটো বন্ধ হৈ গ'ল এই টাইমটো আৰু ক্ৰুচিয়েল হয় নেক্সট আমাৰ 24 আৱাৰ্ছৰ পৰা আৰম্ভ কৰি আৰু নেক্সট 12 আৱাৰ্ছ আৰু ধৰি লৈ তো তেনেকুৱা আমি ৰাইজক হেতুৱে আহ্বান জনাম যদি তেনেকুৱা কিবা এটা সোশ্যাল মিডিয়াত ওলায় ফটাফট আমাৰ নলেজত লৈ আনে কিন্তু আমি নিজেতো এইটো মনিটৰ কৰিহে আছোঁ কিন্তু AI জেনেৰেটেড কণ্টেণ্ট এইখিনিৰ ওপৰত আমি যথেষ্ট আমি চকু ৰাখিছোঁ আৰু বহুতখিনি মেটেৰিয়েল তেনেকুৱা অলৰেডি আমি টেক ডাউন কৰি দিছোঁ আৰু কেইটামান আমি কেছো লৈছোঁ যি বেছি অবজেকশ্যনেল মেটেৰিয়েল আছে তো আমি হেতুৱে আহ্বান জনাম সবক কি সবে এইটো কাৰো উৰা বাতৰি আৰু সেই সোশ্যাল মিডিয়াত কিবা AI জেনেৰেটেড কিবা বেড কণ্টেণ্ট যদি দি দিয়ে তো আমাৰ চকুত লৈ আনে কিন্তু আমি একশ্যন ল'ম এতিয়া 1985 চন নহয় এতিয়া 2026 চন গতিকে সময় সলনি হৈছে মানুহৰ চিন্তা চেতনা সলনি হৈছে মানুহৰ চিন্তাৰ সমৃদ্ধ হৈছে মানুহ বিভিন্ন ধৰণে আৰু টেকন'লজিৰ এই সুবিধাটো আমি প্ৰত্যেকেই ল'ব লাগিব আৰু মইতো ভাবোঁ এই যে সামাজিক মাধ্যম ইমান সক্ৰিয় এইটো সক্ৰিয়তাৰ কাৰণে বহু ক্ষেত্ৰত অপ্ৰীতিকৰ পৰিস্থিতি বা অন্যান্য ঘটনাৰ পৰা দূৰত থাকিব পৰা এটা পৰিৱেশ সৃষ্টি হৈছে কাৰণ এতিয়া মানুহৰ ইনফৰমেশ্যন ইমান সোনকালে শ্বেয়াৰ হয় ইনফৰমেশ্যনটো মানুহ ইমান সোনকালে মানে আপুনি ক'ব বিচাৰিছে এটা চাওক 8 মিনিটৰ ভিডিঅ'ৰে কিমান লাখৰো গোটেইখিনি কাম হৈছে কিন্তু কোনোবাই অপব্যৱহাৰ কৰি বেয়াও কৰিছে